আমি আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ মাজেদি যোগেদি গম পাওঁ যে আমাৰ ২ নং নোৱাপাৰা গাঁৱৰ আমিনুৰ ইছলামৰ প্ৰথম কন্যা গুৱাহাটীত অধ্যয়ন কৰি আছিল ডাউন টাউন ইউনিভাৰ্চিটিত। তো সংবাদ মাধ্যমৰ মাজেদি গম পাওঁ যে ৰাতিপুৱাৰ ভাগত তেখেতে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুবৰণ কৰে। এইখিনি আমি গম পাওঁ এই গুৱাহাটীত মাক দেউতাকে পঢ়িবলৈ দিছিলে, কিন্তু কেনেকৈ এই ৰাস্তাৰ মাজত ওলাই আহি দুৰ্ঘটনাত পতিত হ'ল। এতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আৰু বাকীখিনি আমি পিছলৈকে আমি গম পাম। ইউনিভাৰ্চিটিৰ হোষ্টেলত আছিল নে কেনেকৈ? এই ইউনিভাৰ্চিটিত হোষ্টেলত থকা বুলি আমি গম পাইছোঁ। আমি এতিয়া মা দেউতা আছে তেখেত CRPFত কৰ্মৰত, মণিপুৰত আছে, কিন্তু মাটো বৰ্তমান অসুস্থ হৈ আছে। আমি সঠিককৈ এতিয়া গম পোৱা নাই এতিয়া এংগেজ হৈ আছিল নাই ইউনিভাৰ্চিটি হোষ্টেলত আছিল নাইবা আপোনাৰ ব্যক্তিগত আপোনাৰ লজতে আছিল। সেইখিনি আমি এতিয়া সঠিককৈ ক'ব পৰা নাই। পিছত আমি গম পাম, এইটো যেতিয়া সুস্থ গম পাম। পৰিয়ালৰ মানুহ গৈছে, গুৱাহাটীলৈকে গৈছে। তাতে গৈ পেলাই আপোনাৰ সেই ছোৱালীজনী GMCত ৰাখিছে। তাৰপৰা ইয়াৰ ছোৱালীজনীৰ খুৰা গৈছে, আপোনাৰ ইয়াৰ ভনী জোৱাই গৈছে, তাৰপিছত ইয়াৰ হেৰি ককাই গৈছে। এতিয়া গৈ পাইছে, গৈ এতিয়ালৈকে শৰাইঘাট পাৰ হৈছেহি। এতিয়া আহিব কেতিয়া বজাত সেইটো আমি কি কয় সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ তাতে গৈ পেলাই ছোৱালীজনী আপুনি ইঞ্জিনিয়াৰিং কৰি আছে, কিন্তু কোনটো ছেমিষ্টাৰত পঢ়ি আছে সেইটো আমি সঠিককৈ ক'ব নোৱাৰোঁ। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Borua Road, Guwahati.